ঢকুৱাখানাৰ সুনীল গগৈৰ যি ঘটনা সেই ঘটনাৰ কোনো ধৰণৰ তদন্ত কৰি আগবাঢ়িব পৰা নাই CIDয়ে। সুনীল গগৈ জীৱিত আছে বুলি CIDয়ে দাবী কৰিছে, কিন্তু সুনীল গগৈৰ পত্নীয়ে এতিয়াও বিধৱাৰ সাজ পৰিধান কৰি আছে। ঢকুৱাখানাত সুনীল গগৈ ঘৰৰ কাষত উদ্ধাৰ হোৱা মূল্যহীন মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰ হুছেইনৰ আছিল বুলি DNA ৰিপৰ্টত কোৱা হৈছে। CIDৰ ফালৰ পৰা বাৰে বাৰে কৰা হৈছে সুনীল গগৈ পলাতক অৱস্থাত আছে, কিন্তু তৎসত্ত্বেও সুনীল গগৈৰ পত্নীয়ে এতিয়াও বিধৱাৰ সাজ পৰিধান কৰি আছে কিয়? ঢকুৱাখানাত সুনীল গগৈৰ বাসগৃহত এইদৰে উপস্থিত হৈছে স্থানীয় বিধায়ক নৱদলী। নৱদলে সুনীল গগৈৰ পত্নী মাতৃ আৰু পুত্ৰৰ সৈতে আলোচনা কৰিছে। এইবাৰ নৱদলীৰ সন্মুখত বহি থকা সুনীল গগৈৰ পত্নী পুষ্পা গগৈক মন কৰক। পুষ্পা গগৈয়ে বিধৱাৰ সাজ পৰিধান কৰিছে, শুভ্ৰ বগা সাজ। এতিয়াও পুষ্পা গগৈয়ে ভাবিছে সুনীল গগৈৰ মৃত্যু হৈছে। সুনীল গগৈ বুলি ইতিমধ্যে জাহাংগীৰ হুছেইনৰ মৃতদেহ সৎকাৰ কৰা হ'ল বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে, কিন্তু তাক বিশ্বাসত ল'ব পৰা নাই সুনীল গগৈৰ পৰিয়ালে। IGP সংযুক্তা পৰাশৰে সুনীল গগৈৰ পত্নীক বিধৱাৰ সাজ পৰিধান নকৰিবলৈ আহ্বান জনাইছিল। সংযুক্তা পৰাশৰৰ মতে এতিয়াও জীৱিত অৱস্থাত আছে সুনীল গগৈ, কিন্তু তৎসত্ত্বেও বিধৱাৰ সাজ এৰিবলৈ অমান্তি সুনীলৰ পত্নী পুষ্পা গগৈ। সুনীল জীয়াই থকাৰ প্ৰমাণ পালেহে বিধৱাৰ সাজ এৰিব সুনীলৰ পত্নী। ঘটনাটোৰ বিষয়ে সুধিছে আৰু মোক কৈছে যে আপুনি বগা সাজ কিয় পিন্ধি আছে, আপোনাৰতো মানুহজন জীয়াই আছে, সেইটো কাৰণে এইটোতো বডিটো সুনীল গগৈ নহয় জাহাংগীৰৰহে, আপুনি বগা সাজ কিয় পিন্ধিব লাগে? এতিয়া মই বোলো আমাকতো বডিটোতো আমাৰ বুলিয়ে চঞ্জাই দিলে, আৰু আমাৰ সামাজিকভাৱে যি নীতি নিয়ম কৰিব লাগে গোটেইখিনি কৰি আমি এই বগা সাজযোৰ পিন্ধিছোঁ। সেইটো কাৰণে যদি ক'ৰবাত জীয়াই আছে আপোনালোকে মোৰ মুখৰ আগলৈ আনি দিয়ক, মই তেতিয়াহে প্ৰমাণ পাওঁ, আৰু মই প্ৰমাণ নোপোৱাকৈ মই কেনেকৈ এনেকৈ এটা কাম কৰিম? এদিন তেওঁলোকে ক'ব সুনীল গগৈ বুলি বডিটো চঞ্জাই দিব, আকৌ এবাৰ ক'ব নহয় বুলি। মই কি বিচাৰ কৰি পিনি মই থাকিম মানে এতিয়া? সেইটোৱে মোকতো কিবা এটা প্ৰমাণ লাগিব, প্ৰমাণ পালেহে মই বিধৱা হৈ থাকিব লাগিব নে সধৱা হৈ থাকিব লাগিব, মই তেতিয়া ক'ব পাৰিম। সেইটো কাৰণে যদি জীয়াই আছে তেওঁলোকক এটাই অনুৰোধ কৰোঁ, মানুহজন মোৰ আগলৈ আনি দিয়ক, আৰু যদি তেওঁ দোষী হ'লে মানে যি ব্যৱস্থা কৰিব লাগে মই ফালৰ পৰাও মই যিখিনি কৰিব লাগে কৰিম, আৰু প্ৰশাসনৰ ফালৰ পৰাও তেওঁলোকে যি ব্যৱস্থা লয় ল'ব পাৰে। উল্লেখযোগ্য যে 24 ঘণ্টাৰ পূৰ্বে IGP সংযুক্তা পৰাশৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হৈ সুনীলৰ পত্নীৰ সৈতে আলোচনা কৰিছিল। সুনীলৰ ঘৰৰ লগতে থকা জাহাংগীৰ হুছেইনৰ কোঠাও পৰীক্ষা কৰিছিল CIDৰ দলে। মোৰ ল'ৰাটো উলিয়াই আনি দিয়ক, মোৰ চকুৰ আগত দেখুৱাই দিয়ক। আপুনি সেইটো বিচাৰে? দেখুৱাই দিয়ক মোক, আনি অতি সোনকালে আনি দিয়ক মোক ওচৰত, মোৰ ল'ৰাটো মোক লাগে। বাস্তৱ সত্যটো হ'ল এই পৰ্যন্ত সুনীলৰ সন্ধান পোৱা নাই CID। DNA ৰিপৰ্টৰ পাছত CID নিশ্চিত উদ্ধাৰ হোৱা মূল্যহীন মৃতদেহটো জাহাংগীৰ হুছেইনৰ, কিন্তু জাহাংগীৰ হুছেইনৰ কটা মূৰটো এতিয়া ক'ত? যদিহে জাহাংগীৰক সুনীলে হত্যা কৰিছে তেনেহ'লে মূৰটো ক'ত লুকুৱাই থৈছে? জাহাংগীৰৰ মূৰৰ সন্ধানত অভিযান চলাই ব্যৰ্থ হৈছে CID। 24 ঘণ্টাৰ পূৰ্বে জাহাংগীৰৰ কোঠাত মূৰটো পুতি থোৱা হৈছে নেকি বুলি সন্দেহ কৰি অভিযান চলাইছিল। ঘটনাস্থলীৰ নিকটৱৰ্তী পুখুৰীত অভিযান চলাই ব্যৰ্থ হৈছে CIDৰ প্ৰশ্ন, জাহাংগীৰক ঘটনাস্থলীত হত্যা কৰা হৈছিল নে আন কোনো স্থানত হত্যা কৰা হৈছিল? যদিহে আন কোনো স্থানত হত্যা কৰা হৈছিল তেনেহ'লে জাহাংগীৰৰ মূল্যহীন দেহ সুনীলৰ ঘৰৰ কাষলৈ কেনেকৈ অনা হ'ল? আৰক্ষীৰ সন্দেহ কোনো গোপন স্থানত জাহাংগীৰৰ মূৰটো পুতি থোৱা হৈছে। সুনীলক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত জাহাংগীৰৰ কটা মূৰ বিচাৰি উলিওৱাটো CIDৰ বাবে অসম্ভৱ। ইতিমধ্যে জাহাংগীৰৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIক দিবলৈ অনুৰোধ জনাইছে। বুধবাৰে স্থানীয় বিধায়ক নৱদলে পৰিয়ালৰ সৈতে আলোচনা কৰে। নৱদলেও দাবী কৰে আৰক্ষীয়ে শীঘ্ৰে সুনীল গগৈৰ সন্ধান উলিয়াব লাগে। আমিও আশা ৰাখিছোঁ যে কম দিনৰ ভিতৰতে নিশ্চিতকৈ এই তদন্ত প্ৰক্ৰিয়াটোত কিবা এটা হ'ব বুলি আমিও বিশ্বাস, আৰু আমাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে উচিত বিচাৰ পায় তাৰ বাবে আমি কামনা কৰিছোঁ। এই বিষয়টো আমি শুনা নাই, কিন্তু নিশ্চিতকৈ আৰক্ষী বিভাগৰ পৰা কি কৈছে এইটো গম পোৱা নাই, কিন্তু মানে তদন্ত প্ৰক্ৰিয়াটো যে খুব ভালকৈ কৰাৰ কাৰণে সকলোখিনি শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে চেষ্টা অব্যাহত ৰাখিছে, এই কথাখিনি আমি অৱগত হৈছোঁ। আমাৰ দৃঢ় বিশ্বাস, যিহেতুকে মানে বিভিন্ন সময়ত আৰক্ষীয়ে
এনেধৰণৰ ঘটনাসমূহৰ বিষয় লৈ পিনি নিৰ্দিষ্ট সময় নহয়, অলপ কিছুমান ঘটনাত সময় লাগে। আমি বিশ্বাস যে নিশ্চয় এই ঘটনাৰো এটা উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব। সুনীল গগৈ সন্ধানহীন। সুনীল গগৈ দীৰ্ঘদিন ধৰি ক'ত আত্মগোপন কৰি থাকিব পাৰে তাৰ কোনো উত্তৰ বিচাৰি পোৱা নাই আৰক্ষীয়ে। দীৰ্ঘ সময় ধৰি আত্মগোপন কৰি থাকিবলৈ সুনীলৰ লগত কিমান টকা আছিল সেয়াও প্ৰশ্নৰ বিষয়। সুনীলে ৰাজ্যৰ বাহিৰত নতুন বেশভূষাৰে নতুনকৈ কাম আৰম্ভ কৰিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছে CID-য়ে। ব্যুৰ ৰিপৰ্ট NB নিউজ।